আগতে বিৰিয়ানী বনোৱাটো মোৰ বাবে এটা ডাঙৰ চেলেঞ্জে আছিলে কিন্তু কথা এষাৰ আছে যে প্ৰেক্টিচ মেক্স এ মেন পাৰফেক্ট মোৰ ক্ষেত্ৰতো এতিয়া অৱশ্যে তেনেকুৱাই হ'ল চাগে যি কি নহওক এতিয়া আহোঁ ৰেচিপিটোলৈ প্ৰথমতে মাংসখিনি ধুনীয়াকৈ ধুই তাত আমি যিবোৰ মছলা নৰ্মেলি ব্যৱহাৰ কৰোঁ মাংস ৰান্ধিবলৈ সেইবোৰে দিছোঁ লগতে বিৰিয়ানী মছলা আৰু দিছোঁ অকণমান দৈ ঘিউ আৰু আদা নহৰুৰ পেষ্ট আৰু অকণমান সময় মেৰিনেট হৈ থাকিবলৈ দিছোঁ নিমখো দিছিলোঁ দেই তাৰপিছত ভিডিঅ'ত দেখুওৱাৰ নিচিনাকৈ আলু আৰু মাংসখিনি ফ্ৰাই কৰিছোঁ মাংসখিনি মেৰিনেট কৰোঁতে যিখিনি গ্ৰেভি আছিলে সেইখিনি দি দিছোঁ আৰু অকণমান সময় মাংসখিনি ৰান্ধিছোঁ মানে আমি মাংস তৰকাৰী ৰান্ধিলে যেনেকৈ ৰান্ধোঁ ঠিক তেনেকৈয়ে ৰান্ধিছোঁ তাত কেৱল বিৰিয়ানী মছলা এড কৰিছোঁ আৰু মই কালাৰ ব্যৱহাৰ নকৰোঁ কাৰণে কেশৰ অকণমান লৈ মাংসৰ জোল দি কালাৰ বনাইছোঁ লগতে ভজা পিঁয়াজখিনি কেনেকৈ দিছোঁতো দেখিছে আৰু বিৰিয়ানীৰ চাউলকেইটা সেইদৰে সিজাই লৈছোঁ আৰু পিছত পানীখিনি পেলাই এনেকৈ লেয়াৰ কৰি দিছোঁ আৰু খাবলৈ হৈ গ'ল বিৰিয়ানী